हाय गुड मर्निंग আজি আমি কি আলোচনা কৰিম কালি আলোচনা কৰিছিলো কি আছিল অল্টাৰনেটিভ ভোকাবুলাৰি আৰু তাৰ সেকেন্ড পাৰ্টটো আজি আলোচনা কৰিম কালি সাগে 15টা মান উদাহৰণ লিখিছিলো আজি তেনেকৈ 10টা 12টা মান উদাহৰণ লিখিম বেছি লিখিব নালাগে আজি দিনটো পঢ়িলে তোমালোকৰ হৈ যাব আজি তিনটা থকা বেছিভাগ উদাহৰণ তিনটা থকা লিখিম যেনে প্ৰথম উদাহৰণটো আছে The bright boy could not complete his studies. The bright boy could not complete his studies because of dash. ব্ৰেকেটত আছে কেয়াৰলেছনেছ আগত চাই ল'বা আগত আমি বুজি লওঁ তাৰপিছত তোমালোকে কৰিবা কেয়াৰলেছনেছ ফ্ৰাইড এণ্ড পভাৰ্টি এনে চাৰিটা থাকিব কালি দুটালৈকে কৰিছিলোঁ আজি তিনিটা দিলোঁ এতিয়া কি লিখা আছে দ্য ব্ৰাইট বয় কুড নট কমপ্লিট হিজ ষ্টাডিজ বিকজ অফ এইটো ফুল ষ্টপ নহয় এইটো কিবা দাগ লাগি আছে তোমালোকে বুজিবা এইটো কিবা এটা লাগি আছে যে নহওক এতিয়া ইয়াত কি কৈছে ব্ৰাইট মানে কি ব্ৰাইট মানে উজ্জ্বল ল'ৰাটোৱে পঢ়া কমপ্লিট কৰিব পৰা নাছিল তে উজ্জ্বল কেনেকুৱা কথা উজ্জ্বলে ইয়াত ভাল বুজাইছে তাৰমানে লিখা পঢ়াত ভাল ল'ৰাটোৱে নিজৰ লিখা পঢ়া কমপ্লিট কৰিব পৰা নাছিল বিকজ অফ কিয় কৰিব পৰা নাছিল নাম্বাৰ 1 কৈছে কেয়াৰলেছনেছ ল'ৰাটো বিৰাট কেয়াৰলেছ বুজি পোৱা কিবা এটা কাম কৰে তাত কোনো কেয়াৰ নাই খাতা দলিয়াই দিয়ে কিতাপ দলিয়াই পঢ়িব লাগে পঢ়ে মন গ'লে পঢ়ে তেনেকুৱা কেয়াৰলেছ গতিকে এইটো কাৰণত ল'ৰাটোৱে পঢ়া কমপ্লিট কৰিব পৰা নাই নেকি নহয় যিটো ল'ৰা পঢ়াত ভাল ই কেয়াৰলেছ হ'বই নোৱাৰে 2 নম্বৰ কৈছে প্ৰাইড মানে অহংকাৰী ল'ৰাটো পঢ়াত অহংকাৰী এইটো কাৰণ কমপ্লিট কৰিব পৰা নাই নেকি অহংকাৰী নেকি কাৰণ লিখা পঢ়াত ভাল ল'ৰাটো অহংকাৰী হ'বও নোৱাৰে 3 নম্বৰ হৈছে পভাৰ্টি মানে কি দাৰিদ্ৰতা মানে খুব দুখীয়া গতিকে ল'ৰাটোৱে কিয় পঢ়া কমপ্লিট কৰিব পৰা নাছিল বিকজ অফ দাৰিদ্ৰতা বিকজ অফ পভাৰ্টি তাৰপিছত আছে মই কিতাপখন এনেকৈ লৈ লওঁ তেতিয়াহ'লে সুবিধা হ'ব দ্য টিচাৰ ছেভড চাম মানি এই টিচাৰজনে কি কৰে টকা সঞ্চয় কৰে কিয় সঞ্চয় কৰে দ্য টিচাৰ ছেভড চাম মানি ৰেগুলাৰলি বিকজ হি ৱাজ নিয়মিতভাৱে বিকজ শিক্ষকজনে ডেইলি নিয়মিতভাৱে টকা জমা কৰে বিকজ অফ কিয় জমা কৰে 1 নম্বৰ উদাহৰণ লিখা আছে মাইজাৰলি কাৰণ আমাৰ শিক্ষকজন কেনেকুৱা অকণ কৃপণ টাইপৰ এইটো কোনো টকা জমা কৰে নেকি 2 নম্বৰ হৈছে ফাৰ চাইটেড ভৱিষ্যতৰ কিছু ভৱিষ্যতৰ চিন্তা কাৰণে টকা জমা কৰে 3 নম্বৰ হৈছে ৰিচ শিক্ষকজন যে ধনী মানুহ এইটো কাৰণে টকা জমা কৰে গতিকে ইয়াত কি লিখা আছে শিক্ষকজনে ডেইলি নিয়মিতভাৱে টকা জমা কৰে 1 নম্বৰ হৈছে মাইজাৰলি কৃপণ টাইপ 2 নম্বৰ ভৱিষ্যতৰ কাৰণে 3 নম্বৰ হৈছে 2 নম্বৰ ফাৰ চাইটেড 3 নম্বৰ হৈছে ধনী কি কাৰণত জমা কৰে টকা ভৱিষ্যতৰ কাৰণে জমা কৰে লিখা এইখিনি লিখি লোৱা The young lady was appointed teacher এই টিচার বানানটো এরকম হয়ে গেল কিয় টিচার as she was
ইয়াং লেডি কম বয়সৰ মানে কি কয় মহিলা তাৰমানে গাভৰু ছোৱালী ধৰি লোৱা গাভৰু ছোৱালীজনীৰ চাকৰি হৈছিল বি এ পাছ কৰিছে লগে লগে চাকৰি হৈ গ'ল চাকৰি হোৱাৰ কাৰণটো কি এজ শি ৱাজ এইটো কাৰণ চাকৰি হৈছিল নেকি এজ শি ৱাজ বিউটিফুল কাৰণ তাই দেখাত যে ধুনীয়া আছিল এইটো কাৰণত চাকৰি হ'ল নেকি 2 নম্বৰ নিডি নিডি মানে একদম অৱস্থা বেয়া চাকৰি লাগে চলিবলৈ এইটো কাৰণত চাকৰি হৈছিল 3 নম্বৰ ইণ্টেলিজেণ্ট তাই বুদ্ধিয়ক আছিল জ্ঞানী আছিল কি কাৰণত চাকৰি হ'ল ইণ্টেলিজেণ্ট তাৰমানে ধুনীয়া হ'লে চাকৰি নহয় দুখীয়া হ'লে চাকৰি নহয় তোমাৰ জ্ঞান থাকিব লাগিব হয় নাই ৰূপে কি কৰে এই যে এইটো ৰূপে কি কৰে গুণ থাকিব লাগিব তাৰপিছত she wants to see the doctor as he is she wants এইটো বেলেগ উদাহৰণ she wants to see the doctor as he is her dash কৈছে তাই মানে মাইকী মানুহ এজনী তাই ডক্টৰক লগ পাব খোজে বুজিবা she wants to see the doctor তাই ডক্টৰক লগ পাব খোজে as he is he মানে ডক্টৰজন তাইৰ কি হয় ফ্ৰেণ্ড এইটো কাৰণে ডক্টৰক লগ পাব খোজে নেকি তাই ডক্টৰক লগ পাব খোজে কাৰণ ডক্টৰজন তাইৰ ফ্ৰেণ্ড বন্ধু তাইৰ কি হয় হাজবেণ্ড এইটো কাৰণে ডক্টৰক লগ পাব খোজে নেকি আচৰিত কথা 3 নম্বৰ লিখা আছে ফিজিচিয়ান ফিজিচিয়ান মানে ৰোগ পৰীক্ষা কৰা মানুহ মানে ডক্টৰ তেতিয়া ডক্টৰজনক কিয় লগ কৰিব খোজে ফ্ৰেণ্ড হ'লেতো লগ নকৰে হাজবেণ্ড হ'লেতো ডক্টৰৰ ওচৰত যোৱাৰ কথাই নাহে হয়নে গতিকে কিয় লগ পাব খোজে ফিজিচিয়ান পিছৰ উদাহৰণটো হৈছে পিপুল লাভড হিম বিকজ অফ হিজ মানুহে তেওঁক ভাল পাইছিল পিপুল লাভড হিম বিকজ অফ হিজ মানুহে তেওঁক ভাল পাইছিল কি কাৰণত ভাল পাইছিল এইটো সক্ৰেটিছ চেপ্টাৰৰ পৰা দিছে পিপুল লাভড হিম মানুহে তেওঁক ভাল পাইছিল বিকজ অফ হিজ এইটো কাৰণত কিয় ভাল পাইছিল কাৰণ বিকজ অফ হিজ বিকজ হি ৱাজ কি আছিল তেওঁ ধনী আছিল পিপুল লাভ হিম বিকজ অফ হিজ না ইয়াত এইটো লিখো বিকজ অফ হিজ হাই পজিশ্যন বিৰাট মানে ওপৰৰ ৰেংকত কিবা চাকৰি কৰে ডাঙৰ চাকৰি এইটো কাৰণ মানুহে তেওঁক ভাল পাইছিল নেকি ৱেল্থ মানুহজনৰ কি আছিল বহুত টকা পইচা আছিল এইটো কাৰণ মানুহে ভাল পাইছিল নেকি 3 নম্বৰ কোৱালিটিছ গুণ আছিল মানুহে তেওঁক কিয় ভাল পাইছিল অৰ্থাৎ এজন মানুহে বিৰাট ডাঙৰ কিবা চাকৰি কৰে বিৰাট ডাঙৰ মিনিষ্টাৰ হৈ গ'ল মানুহে তেওঁক ভাল নাপাবও পাৰে এজন মানুহৰ বিৰাট টকা পইচা আছে তেওঁক মানুহে ভাল নাপাব হয়তো ভয় কৰিব পাৰে হয়নে যে ইমান ধনী মানুহ কি কৰি দিয়ে মোক কিন্তু ভাল নাপাব পাৰে ভাল পাবলৈ হ'লে তোমাক যদি কোনোবাই ভাল পায় তোমাৰ গুণ থাকিব লাগিব হয়নে গতিকে আনচাৰটো কি হ'ব কোৱালিটিছ পিপুল লাভড হিম বিকজ অফ হিজ কোৱালিটিছ এইবোৰ তোমালোকৰ কি কয় মিনিঙৰ ওপৰত আহি আছে মিনিং আমি যোৱাকালিলৈ কৰিছিলোঁ কি মিনিং আৰু চেণ্টেন্স পেটাৰ্ণ আছিল হয়নে পপুলাৰ কিন্তু এই চেণ্টেন্সকেইটা টোটেল মিনিঙৰ ওপৰত হয়তো কিছু বাক্য আছে এনেকুৱা টাইপৰ বাক্যত দুই এটা ৱৰ্ড উল্টা দি দিলে ইয়াত ফ্ৰেণ্ডো হ'ব পাৰে হাজবেণ্ডো হ'ব পাৰে এই বাক্যটো ধৰা এই তিনিটা আছে চেণ্টেন্সৰ পেটাৰ্ণ যদি বেলেগ হয় হয়তো নিডি হৈ যাব পাৰে উত্তৰ বুজিছানে লেখা এতিয়া লিখো উদাহৰণটো দেয়াৰ ইজ এন এইটো মুচি পেলাই লিখিম There is an dash at the back of the book. At the back of a book. Preface, introduction,
ইণ্ডেক্স। চোৱা ইয়াত তিনিটা বস্তু দিছে, অকণ চাওঁ আমি কিছু বস্তু অকণ বেলেগ হিচাপত এলিমিনেট কৰিব পাৰিম। এলিমিনেট মানে আমি কেঞ্চেল কৰিব পাৰিম কিছু পইণ্ট দি পেলাই। এই বস্তুটো কি লিখা আছে? কালি লিখিছিলোঁ এমিনেণ্ট ইমিনেণ্ট, হয়নে? কথা কৈছিলোঁ এনেকৈ যদি ভাৱেল চাউণ্ড থাকে তাৰমানে ইয়াত যিটো বহিব তাৰ প্ৰথম আখৰটো ভাৱেল চাউণ্ড হ'ব। তেতিয়াহ'লে ভাৱেল চাউণ্ড কোনটোত আছে? ইন্ট্ৰডাকশ্যনত আছে আৰু ইণ্ডেক্সত আছে। তেতিয়াহ'লে প্ৰিফেচ হোৱাৰ কোনো চান্সেই নাই। গতিকে আমি প্ৰিফেচটো এলিমিনেট কৰি দিলোঁ, বাদ দিলোঁ। এতিয়া থাকিল কোনটো? ইন্ট্ৰডাকশ্যন আৰু ইণ্ডেক্স। ইয়াত কৈছে কিতাপ এখনৰ বেক একদম লাষ্টৰ ফালে, একদম লাষ্টৰ ধৰা লাষ্টৰ যেতিয়া পৃষ্ঠা আছে তাৰ আগত এটা কিবা কথা থাকে, কিতাপখনৰ ক'ৰ পৰা আনিছে, কি বিব্লিঅ'গ্ৰাফি বা এনেকৈ কিবা কিবি কয়। এতিয়া ইয়াত কোনটো আছে? ইন্ট্ৰডাকশ্যন মানে কি? এনে এজ ইউজুৱেল আমি ইন্ট্ৰডাকশ্যনটো লিখোঁ। ইন্ট্ৰডাকশ্যন মানে কি? আৰম্ভণি। তে আৰম্ভণি কিতাপৰ লাষ্টত থাকে নে ফাৰ্ষ্টত থাকে? হয়, গতিকে আৰম্ভণি ইয়াত হোৱাৰ কথাই নাই। গতিকে কি থাকিল? ইণ্ডেক্স। গতিকে আনচাৰটো কি হ'ব? দেয়াৰ ইজ এন ইণ্ডেক্স এট দ্য বেক অফ এ বুক। তাৰপিছত লিখা The lady complained of a chest pain. The lady complained of a chest pain and was taken to dash ব্ৰেকেটত আছে সাৰ্জন, ব্ৰেকেটত আৰু এটা আছে ডেণ্টিষ্ট, ব্ৰেকেটত আৰু এটা আছে কাৰ্ডিঅ'লজিষ্ট। ইয়াত বাক্যটো কি কৈছে চোৱা? দ্য লেডি কমপ্লেইণ্ট অফ এ চেষ্ট পেইন। ভদ্ৰ মহিলা, মাইকী মানুহ এজনী বুকুৰ বিষ, অফ এ চেষ্ট পেইন, বুকুৰ বিষ, এণ্ড ৱাজ টেকেন টু, আৰু এই মানুহজনীক লৈ যোৱা হৈছিল। ক'ত লৈ গৈছিল? 1 নম্বৰ চাৰ্জন মানে অপাৰেশ্যন কৰা ডক্টৰৰ ওচৰত লৈ গৈছিল নেকি? 2 নম্বৰ কৈছে ডেণ্টিষ্ট, দাঁতৰ ডক্টৰৰ ওচৰত লৈ গৈছিল, বুকুৰ বিষ। 3 নম্বৰ কৈছে কাৰ্ডিঅ'লজিষ্ট মানে কি? হাৰ্টৰ ডক্টৰ। তে ক'ত লৈ গৈছিল? কাৰ্ডিঅ'লজিষ্ট। বুজিছা নাই? কাৰ্ডিঅ'লজি এইখিনি অৰ্থৰ ওপৰত আহি আছে। তাৰপিছত উদাহৰণটো লিখিম। আজি বিদায় ল'ম মই, কি কয় এইবোৰ অল্টাৰনেটিভৰ পৰা আজি বিদায় হ'ব, ইমান নালাগে, তাৰপিছত কেতিয়াবা আলোচনা হ'ব। I could not read your writings. মই তোমাৰ লিখাখিনি পঢ়িব পৰা নাই। কাৰণ it is কিয় পঢ়িব পৰা নাই? ডেছ। 1 নম্বৰত লিখা আছে ইনভিজিবল। মই তোমাৰ লিখাখিনি পঢ়িব পৰা নাই কাৰণ তোমাৰ লিখাখিনি অদৃশ্য হৈ গৈছে, নাইকিয়া হৈ গৈছে। তোমাৰ লিখাখিনি মই পঢ়িব পৰা নাই। ইনঅডিবল মানে কি? অডিঅ' ভিডিঅ' যে কয়, অডিঅ' ভিজুৱেল এনেকুৱা, মানে আৱাজ নাই তোমাৰ লিখাখিনিৰ। লিখাত আৱাজ ক'ৰ পৰা আহিব? 3 নম্বৰ আছে ইলেজিবল। তোমাৰ আখৰবোৰ স্পষ্ট নহয়। কোনটো? মানে অস্পষ্ট, তোমাৰ আখৰবোৰ অস্পষ্ট, এইটো কাৰণ মই পঢ়িব পৰা নাই। ইজ দেয়াৰ এনি ডেছ ইন দ্য বেঞ্চ? বেঞ্চত আছেনে? ব্ৰেকেটত আছে ভেকেঞ্চি, ব্ৰেকেটত আছে প্লেচ, আৰু ব্ৰেকেটত আছে ৰুম। চোৱা, এইটো অকণ কমপ্লিকেটেড কেছ। ইয়াত কৈছে যে ইজ দেয়াৰ এনি ডেছ ইন দ্য বেঞ্চ? বেঞ্চত ভেকেঞ্চি মানে খালী ঠাই। কাৰ খালী ঠাই? চাকৰিৰ খালী ঠাই কোৱা হয় ভেকেঞ্চি। তো তুমি বেঞ্চত কি চাকৰিৰ কাৰণে খালী ঠাই বিচাৰি আছা? গতিকে ভেকেঞ্চি হ'ব নোৱাৰে। থাকিল কি? প্লেচ আৰু ৰুম। বেঞ্চত প্লেচ বুলি ক'লে এটা এৰিয়াক বুজায়। তেতিয়াহ'লে বেঞ্চত যেনে তুমি হুজাই বিচাৰি আছা নেকি বহিবলৈ? তেতিয়াহ'লে থাকিল কি? ৰুম। আনচাৰ কি হ'ব? ৰুম। এতিয়া ৰুম মানে কি? ৰুম মানে এইটো নহয়, আমি যিটো বুজোঁ কোঠালিয়ে নহয়। ৰুম মানে ডাঙৰ বস্তু সৰু সৰু বস্তুৰে যদি ভাগ কৰা হয় তেতিয়াহ'লে প্ৰত্যেকটো ভাগক কি কোৱা হয়? ৰুম কোৱা হয়। যেনে তোমালোক 5টা ষ্টুডেণ্ট এই বেঞ্চত বহি আছা। এতিয়া মই ক'লোঁ যে তোমালোকৰ বেঞ্চত জেগা আছেনে? তে মই জেগা ক'ত বিচাৰিম? তোমালোকৰ 2টাৰ মাজতহে বিচাৰিম। সেই মাজৰ জেগাটোক কোৱা হয় ৰুম।
বুজিছা বহুতে কয় ক'লে প্ৰশ্নটো ভুল আছে ইনৰ জেগাত অন হ'ব লাগিছিল হয়নে ইনৰ জেগাত অন ক'লে অন নাই নাই অন হ'ব নালাগে অন যদি কোনোবাই ছিংগুল বহে তেতিয়াহ'লে ক'ব পাৰে আই এম চিটিং অন দ্য বেঞ্চ মই বেঞ্চৰ ওপৰত বহি আছোঁ কিন্তু মই বেঞ্চৰ ওপৰত নহয় মই বেঞ্চৰ ওপৰত দুটাৰ মাজত জেগা বিচাৰি আছোঁ যাৰ কাৰণে ইয়াত ইনো ঠিক আছে বুজিছা অঁ তোমালোকৰ কি কয় অল্টাৰনেটিভ বেয়া লগা নাই বহুত মজা লগা উদাহৰণ হয় নাই বহুত ভাল পাই আছে চাগে উদাহৰণবোৰ তোমালোকে অকণ চাবা উদাহৰণবোৰ এতিয়া চোৱা আৰু এটা বেলেগ উদাহৰণ লিখোঁ দ্য বাছ বাছ দেখিছেনে তোমালোক অঁ এইটো দেখা বস্তু দ্য বাছ অভাৰটাৰ্ণড গাড়ীখন উল্টি গৈ পাল্টি খালে ভুল ক'লোঁ নেকি উল্টি গৈ পাল্টি খালে নে পাল্টি খাই উল্টি গ'ল পাল্টি খালেতো উল্টা হয় উল্টি গৈ পাল্টি খালে আৰু পাল্টি খাই উল্টি গ'ল এনেকুৱা নহয় উল্টি গৈ এটাইটো কথা না তাৰমানে তোমালোকেও কৈ আছোঁ কিছু কথা আছে মানুহে এনেকৈ কয় কি জানা মেক্সিমাম দেখিছোঁ অংক কৰোঁতে এইটো মাইণ্ডত আহি যায় ছাপ'জ ধৰা ছাপ'জ বুলি ক'লে আকৌ ধৰা আহি যায় হয়নে ছাপ'জ বুলি ক'লে ধৰা কয় তাৰপিছত কি কয় এই তোমালোক থাকিবা মই ৰিটাৰ্ণ ঘূৰি আহিম ৰিটাৰ্ণ মানে কি ৰিটাৰ্ণ মানে ঘূৰি আহা না আকৌ ৰিটাৰ্ণ মানে কি ঘূৰি আহিব নেকি ৰ'বা তাৰপিছত আৰু এটা কি কয় জানে গাড়ীখন পিছফালে বেক কৰি দিয়ক বেক মানেতো পিছফালে মানেতো বেক হয়নে মুখৰ ফেচ কাটিং কেনেকুৱা জানা তুমি আৰে মুখৰ ফেচ কাটিংটো পিঠিত নাথাকে না মুখৰ ফেচ কাটিং আকৌ কি কয় জানা আচল মেইন কথা কি জানা আৰে আচল মানে মেইন মানে প্ৰব্লেমটো আমাৰ কি জানা প্ৰত্যেক বস্তুটো অকণ টানি আনো সেই হিচাপত গাড়ীখন উল্টি গৈ পাল্টি গৈ উল্টি খালে কথা একেটাই কিন্তু হ'লেও ডাবুল কোৱা হৈছে উল্টি যোৱা মানেতো পাল্টি খালে অঁ মানে চকা ওপৰত আছে হাঁহ কৰি আছে চকা আৰু গাড়ীৰ ওপৰৰ বডিটো তলত আছে দ্য বাছ অভাৰটাৰ্ণ ইনটু এ ৰোড চাইড ডিটছ ইনটু এ ৰোড চাইড ডিটছ গাড়ীখন উল্টি গ'ল পাল্টি খালে গৈ পেলাই এই ৰাস্তাৰ ছাইডত গৈ গাঁতত গৈ পৰিছে বিকজ কিয় পৰিল জানা বিকজ দ্য ড্ৰাইভাৰে কি কৰি আছিল যাৰ কাৰণে এক্সিডেণ্ট হ'ল এক নম্বৰ দ্য ড্ৰাইভাৰ ৱাজ ছিঙিং কাৰণ ড্ৰাইভাৰে গান গাই আছিল যে এইটোখন গাড়ীখন উল্টি গৈ পাল্টি খালে নেকি দুই নম্বৰ ড্ৰাইভাৰে কি কৰি আছিল জানা ৱাজ চিউইং নাটছ ড্ৰাইভাৰে তামোল চুবাই আছিল ড্ৰাইভাৰে তামোল চুবাই আছিল এইটোখন গাড়ীখন পাল্টি খালে না উল্টি গ'ল এইটোখনত নেকি তিন নম্বৰ দ্য ড্ৰাইভাৰ লষ্ট কণ্ট্ৰল ড্ৰাইভাৰৰ কণ্ট্ৰল নাইকিয়া হৈ গ'ল অভাৰ বাছৰ ওপৰত কণ্ট্ৰল নাই এইটোখনত নেকি কোনটোখন গাড়ীখন উল্টি গৈ পাল্টি খালে পাল্টি গৈ উল্টি খালে লষ্ট কণ্ট্ৰল The man could not read because he was the man could not read মানুহজনে পঢ়িব পৰা নাছিল the man could not read because he was dash মানুহজনে পঢ়িব পৰা নাছিল মানুহজনে পঢ়া নাছিল চোৱা বাক্যটোৰ ডিফাৰেঞ্চটো চাবা ইয়াত কি লিখা আছে could not মানে কি পঢ়িব পৰা নাছিল তাৰমানে ইচ্ছা আছিল নে পঢ়াত ইচ্ছা আছিল মানুহজনে ইচ্ছা আছিল পঢ়িব পৰা নাছিল পঢ়িব খুজিছিল পঢ়িব পৰা নাছিল যদি থাকিলে দ্য মেন ডিড নট ৰিড তেতিয়াহ'লে মানুহজনে পঢ়াই নাছিল কিন্তু এইটো মানুহজনে পঢ়িব খুজিছিল মানে পঢ়িব পৰা নাছিল বিকজ হি ৱাজ কিয় পঢ়িব পৰা নাছিল মানুহজনে এক নম্বৰ হৈছে because he was blind of one eye কাৰণ মানুহজনে এক চকুৰে দেখা পোৱা নাছিল মানে মানুহজনে এক চকুৰে নেদেখিছিল এইটোখন মানুহজনে পঢ়িব পৰা নাছিল নেকি দুই নম্বৰ দ্য লেটাৰ্ছ ৱেৰ ইলিজিবল আখৰবোৰ অস্পষ্ট আছিল মানে স্পষ্ট নাছিল তিন নম্বৰটো দিছে কি তিন নম্বৰটো দিছে মানুহজনৰ ইণ্টাৰেষ্টেড নাছিল নট ইণ্টাৰেষ্টেড তোমালোকে কোৱাচোন আনচাৰ এক নম্বৰটো নে দুই নম্বৰটো নে তিন নম্বৰটো হ'ব এক নম্বৰটো কৈছে এক চকুৰে দেখা নাছিল দুই নম্বৰটো কৈছে আখৰবোৰ স্পষ্ট নাছিল আৰু তিন নম্বৰটো কৈছে মানুহজনৰ ইণ্টাৰেষ্টেড আগ্ৰহ নাছিল পঢ়িবলৈ দুই নম্বৰ
যদি ইয়াত ক'লে হয় যে মানুহজনে পঢ়া নাছিল তেতিয়াহ'লে বুজিম আমি কি মানুহজনে ইণ্টাৰেষ্ট নাছিল। মানুহজনে পঢ়িব পৰা নাছিল মানে আখৰবোৰ স্পষ্ট নাছিল। হ'ব আৰু মাত্ৰ দুটা উদাহৰণ লিখিম। আৰু দুটা উদাহৰণ লিখাৰ পিছত যদি আৰু কাৰোবাৰ কিবা দৰকাৰ হয় তোমালোকে জনাবা, কিন্তু মোৰ বোধেৰে হৈ যাব লাগে। আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম প্ৰেপজিশ্যন কৰিম, নহয়তো ফিগাৰ অফ স্পীচ, যিটো বহুত মজাৰ এটা টপিক হয় ফিগাৰ অফ স্পীচ। আৰু তোমালোকৰ ক্লাছ 10ত ফিগাৰ অফ স্পীচটো কোৱা হয় পয়েটিক ডিকশ্যন, পয়েটিক ডিভাইচ বুলি কোৱা হয়। আচ্ছা, এতিয়া চোৱা ইয়াত লিখি আছোঁ, এইটো কি লিখিলোঁ? মেন কেনট লিভ বাই ডেছ এলোন। তলত তিনিটা খোৱা বস্তুৰ নাম লিখিম, তিনিটা খোৱা বস্তুৰ নাম লিখা হ'ব। এই তিনিটা খোৱা বস্তুৰ পৰা কোনটো খোৱা বস্তু খাই মানুহ জিন্দা থাকিব নোৱাৰে, জীয়াই থাকিব নোৱাৰিব। তিনিটা কিন্তু খোৱা বস্তু, চবেই চাবা অকণ। মেন কেনট লিভ বাই ডেছ এলন। 1 নম্বৰ হৈছে তোমাৰ ৰাইচ, ভাত খাই মানুহ জীয়াই থাকিব নোৱাৰে, পাৰিব না। 2 নম্বৰ মিল মানে আহাৰ, খানা। তাৰপিছত আছে তোমাৰ 3 নম্বৰটো আছে ব্ৰেড। এই তিনিটাৰ পৰা মানুহ কোনটো খাই মানুহ জীয়াই, তিনিওটা খোৱা বস্তু নহয়নে? তিনিওটা খোৱা বস্তু। ৰাইচ মানে ভাত, মিল বা ফুড, মিলো থাকিব পাৰে বা ফুড থাকিব পাৰে, ফুড একেই কথা, আহাৰ খাদ্য। 3 নম্বৰটো হৈছে ব্ৰেড মানে ৰুটি। এই তিনিওটা খোৱা বস্তু না, কিন্তু ইয়াৰ মাজৰ পৰা এটা খোৱা বস্তু যিটো খাই মানুহ জীয়াই থাকিব নোৱাৰিব। মানুহ ব্ৰেড খাই জীয়াই থাকিব নোৱাৰে। কাৰণ কিয় জানা? ইয়াত তোমাক পানীৰ কথা কোৱা হোৱা নাই, ইয়াত তোমাৰ খোৱাৰ কথা কৈছে। ৰাইচ বুলি ক'লে তাত পানী আছে না, ভাতত ভিজা আছে না অকণ, গতিকে এইটো খাই মানুহ জিন্দা থাকিব পাৰিব। মিল বুলি ক'লে ইয়াত তোমাৰ তৰকাৰী চব আছে, এইটো খাই জীয়াই থাকিব পাৰিব। কিন্তু খালি ব্ৰেড বুলি ক'লে যদি ৰুটি খোৱা তেতিয়াহ'লে ডিঙিত আটকি পেলাই মানুহ টাটা দিব যে তোমালোক ভালে থাকিবা, মই আহিছোঁ। গতিকে মানুহ কোনটো খাই জিন্দা থাকিব নোৱাৰিব? ব্ৰেড খাই, ৰুটি খাই মানুহ জীয়াই থাকিব নোৱাৰিব। লাষ্টৰটো তোমালোকৰ লগত মিলা। দ্য চিলড্ৰেন নে চাইল্ড্ৰেন? চিলড্ৰেন না, মানে এইখিনি উঠাই দিলে যে চাইল্ড হয়, এইটো কাৰণে কৈছোঁ চাইল্ড্ৰেন হয় নেকি। চিলড্ৰেন কুড নট এণ্টাৰ দ্য গাৰ্ডেন। বাচ্চাবোৰে বাগানত বাগিচাত সোমাব পৰা নাই, বুজিছানে? ফুলনি মানে বাগিচা মানে ফুলনি, সেইটো নহয়, এইটো ফুলনি বেলেগ, এইটো গাৰ্ডেন মানে বাগিচাৰ কথা কৈছে। দ্য চিলড্ৰেন কুড নট এণ্টাৰ দ্য গাৰ্ডেন এজ ইট ৱাজ। এই বাচ্চাবোৰ, ল'ৰা ছোৱালীবোৰ বাগানত সোমাব পৰা নাই। সোমাব খুজিছিল নে নাই? কুড নট, সোমোৱাৰ ইচ্ছা আছিল কিন্তু সোমাব নোৱাৰিলে। কিয় নোৱাৰিলে? বিকজ ইট ৱাজ নাম্বাৰ 1 ৱেল ডেক'ৰেটেড। কাৰণ বাগিচা যে বহুত ধুনীয়াকৈ ৰাখিছিল, ডেক'ৰেটেড, খুব ধুনীয়াকৈ গছ টছ বেৰ খুব ধুনীয়াকৈ ৰাখিছিল। 2 নম্বৰ ৱেল প্লেণ্টেড, খুব ধুনীয়াকৈ ফুলৰ পুলিবোৰ বা গছৰ পুলিবোৰ ৰুইছিল। এইটো কাৰণত বাচ্চাবোৰ সোমাব নোৱাৰিলে নেকি? 3 নম্বৰ ৱেল প্ৰটেক্টেড, খুব ধুনীয়াকৈ বেৰ দিয়া হৈছিল, প্ৰটেকশ্যন আছিল। কি কাৰণত বাচ্চাবোৰ বাগানত সোমাব পৰা নাই? ৱেল প্ৰটেক্টেড। এইবোৰ মিনিঙৰ ওপৰত, বুজিছা? আজি আমি আৰু বেছি আলোচনা নকৰোঁ, তোমালোকে এইখিনি অকণ চাবা। এইখিনি হৈছে তোমালোকৰ কি বুলি কয়, অল্টাৰনেটিভ ভকাবুলাৰী কি নাম আছিল তো লিখা হৈছে। এইবোৰ ক্লাছ 10ৰ, ক্লাছ 10ৰ তোমালোকে চাবা। আৰু হয়, তোমালোকে নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰা, আহি যাব। থেংক ইউ।